যোৱাকালি আচলতে মই ভিডিঅ' এটা দিছিলোঁ তো এই ৰবিউল ইছলাম নামৰ ফেচবুক একাউণ্টটোৰ পৰা আচলতে হিন্দু লোকক ভাবুকি দিছিল। এইটো বস্তু আপোনালোকে দেখিব পাৰিব, এইটো বুজি পাব। এই নাৰায়ণ দাস বোলা মানুহ এইজন আছিল। এতিয়া নতুন কেছটো হ'ল এইটো, মই আচলতে এই নিউজটো পাই পেলাই সেইটোৰে এইটো নাম বুলি পেলাই আচলতে এই নাৰায়ণ দাসটো এইটো কথালৈ মই ভিডিঅ'টো বনাইছিলোঁ। আৰু এতিয়া একাংশই কি কৰিছে, আমাৰ ছ'চিয়েল মিডিয়াৰ কথা কওঁ, আমাৰ অসমীয়া নিউজ চেনেল এইবিলাকেও আচলতে ভালকৈ অসমীয়া বুজি নাপায় নেকি। কালি মই বনালোঁ ভিডিঅ'টো এইটোৰ ওপৰত যে সেই কাহিনীটোৰ যিজন মূল নায়ক আছিল, কিন্তু এতিয়া কি কৰিলে, মোৰ ফটোখনকে নি পেলাই কোনোবা নিউজ চেনেলে নাৰায়ণ দাস বনাই পেলাই ফেচবুকত ভাইৰেল কৰি আছে। গতিকে এই যিকোনো বস্তু এটা মানুহে চাওঁতে বা শুনোতে স্পষ্টভাৱে মূৰৰ পৰা শেষলৈকে শুনিব লাগে যে মানুহজনে কি কৈছে শুনাৰ পিছত তাৰ পিছত কিবা এটা বনাব লাগে তাৰ সেই টপিকটোৰ ওপৰত, যে মানুহজনে কি ক'লে আৰু আমি কি শুনিলোঁ। এতিয়া মোকেই নাৰায়ণ দাস বনাই সজাই থৈ দিলে, তো মই নাৰায়ণ দাস নেকি? মোৰ নাম মিণ্টুমণি ৰাজা, মই নাৰায়ণ দাস নহয়, মই বাংলাদেশী নহয়, মই খিলঞ্জীয়া অসমীয়া হয়, বুজি পালে? কিয়নো মই এই নিউজটোৰ ওপৰতহে সেই নিউজটো বনাইছিলোঁ যে আব্দুল মোতালেব নে কিবা ধৰণৰ নামত একাউণ্ট খুলি নাৰায়ণ দাসে ভাবুকি দি আছিলে হিন্দুসকলক। এই বস্তুটো আহিছিল আৰু মই একেলগে দুটা নিউজ থকাৰ কাৰণে মই নতুন নিউজটোৰ নায়কজন সেইজন বুলি ভাবিছিলোঁ। আচলতে এইটো স্পষ্টকৈ আছে, একেবাৰে তলতেই নীলা আখৰেৰে এইটো নাৰায়ণ দাস, দেখিছেনে বস্তুটো? ওপৰৰ পৰা লিখা আছে ৰবিউল ইছলাম নামৰ ফেচবুক একাউণ্টৰ পৰা হিন্দুক এইটো দিছিল ভাবুকি। পিছত সেয়া তলতে নামটো দিয়া গৈছে সেইজন মানুহৰ। গতিকে সেই মানুহজনৰ হৈ মই ভিডিঅ'টো বনাইছিলোঁ। কিন্তু আজি ৰাতিপুৱাই পাইছোঁ মোক কোনোবাই দিছে মোৰ ফটোখন লগাই পেলাই বোলে এই নাৰায়ণ দাস এইজন। মোৰ হাঁহিও উঠিছে। তো কওঁ, ইমান সৰু সৰু বিবেক লৈ নিউজ চেনেল নচলাব, কাৰণ ফলছ নিউজ এটাই বহুত কিবা হ'ব পাৰে। গতিকে আজি মই নাৰায়ণ দাসটো হৈছে চাগে মোৰ ফলছ হ'ব পাৰে, কাৰণ নতুন যিটো এওঁৰ নামটো আব্দুল মোতালেব আছিলে আৰু সেইটো ৰবিউল ইছলাম নামৰ ফেচবুক একাউণ্ট আছিলে, যিজনৰ নাম নাৰায়ণ দাস ওলাইছিল। সেইটো আচলতে মোৰ কোৱাটো ভুল হৈ যাব পাৰে কথাটোত, কিন্তু এই মই যে নাৰায়ণ দাস বুলি বনাই পেলাইছে এইটো কিন্তু ভুল কথা। গতিকে এইটো অতি সোনকালেই নাইকিয়া হ'ব লাগে ছ'চিয়েল মিডিয়াৰ পৰা, নহ'লে প্ৰশাসনিক ব্যৱস্থা ল'ম। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ।